মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্ট নম্বৰ 8ৰ উত্তৰ পূব ভাৰত নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছে? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। কোনটো ঠাইক নেফা বুলি জনা গৈছিল? উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। খ নম্বৰ প্ৰশ্নত দিয়া আছে কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰতৰ ভূখণ্ডৰ লগতে সংযোগ কৰিছে? ইয়াৰ উত্তৰ হ'ব পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ প্ৰধান নদীসমূহ হ'ল অসমত আছে ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানা, জীয়া ভৰালী, বুঢ়ীদিহিং, কপিলী, ধনশিৰি। এইকেইখন হ'ল অসমৰ প্ৰধান নদী। অৰুণাচল প্ৰদেশত লুইত, সোৱণশিৰি, চিয়াং, জীয়া ভৰালী। ত্ৰিপুৰাত আছে ফেনী, গোমতী, ধলাই, মুহুৰী। মণিপুৰত আছে বৰাক, ইম্ফল, ইৰিল। নাগালেণ্ডত ঝুমকি, দয়াং, টিজু। মিজোৰামত আছে কালাদন, টুইভাই, সোনাই, টলং, লংগাই। আৰু মেঘালয়ত আছে উমট্ৰু, জাক, ডিগাৰু, উমিয়াম, জাপ, বৰাপানী আৰু সোমেশ্বৰী আৰু দুধনৈ। খ নম্বৰ কুৱেশ্যনত দিয়া আছে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়? সমভূমি অঞ্চল থকা ৰাজ্যকেইখন কৃষিৰ ক্ষেত্ৰত আগবঢ়া। তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰতকৈ উচ্চতাৰ বাবেই কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰী কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি ওখৰা মোখৰা হোৱাৰ বাবে চহাবলৈ কষ্টকৰ। জলসিঞ্চনৰ ক্ষেত্ৰতো পাহাৰীয়া অঞ্চলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সমভূমিত নদী, পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়। পাহাৰীয়া ৰাজ্যকেইখন স্থানান্তৰিত খেতি, যাক আমি ঝুম খেতি বুলি কোৱা হয়, এইটো কৰা হয় পাহাৰীয়া অঞ্চলত। নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। 2 নম্বৰ কুৱেশ্যনত কি দিয়া আছে পাহাৰীয়া অঞ্চলত কেনেধৰণৰ খেতি কৰা হয়? 50টামান শব্দ তোমালোকক লিখিব দিছে। ইয়াৰ উত্তৰ হ'ব পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি কৰে। পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি কৰে। প্ৰতি বছৰেই পাহাৰ, হাবি, বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটিখিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰ খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। 2-3 বছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন ঠাইলৈ খেতিৰ বাবে মাটি মুকলি কৰা হয়। 3 নম্বৰ কুৱেশ্যনত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিছে উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰ হ'ব 2,55,083 বৰ্গ কিলোমিটাৰ। খালী ঠাইত এইখিনি বহিব। খ নম্বৰ কুৱেশ্যনত কি দিছে ভাৰতৰ উত্তৰ পূব অঞ্চলত দেশত কি হ'ব 20 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা 29 বা 30ৰ উত্তৰ অক্ষাংশলৈ বিস্তৃত। এইটো হ'ব
তাৰপিছত গ নম্বৰত কি দিছে উত্তৰ পূব মৌচুমী বতাহ দেশ কালত বয় এইটো হ'ব শীতকালত বয় তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে কি দিয়া আছে উত্তৰ পূব ভাৰতত মুঠতে 7খন ৰাজ্য আছে এলিডিয়াত হ'ব 7খন ৰাজ্য আছে অঙ্গ নম্বৰ কুৱেশ্যন কি আছে অঙ্গ নম্বৰ দেশ উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য এইটো হ'ব মিজোৰাম মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য 4 নম্বৰত কি দিছে উত্তৰ পূব ভাৰতত মানচিত্ৰ এখন আঁকি তলত দিয়াবৰ স্থানত বহোৱা উত্তৰ হ'ব উত্তৰ পূব ভাৰতৰ চাৰিসীমা খ নম্বৰ কি দিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী গ নম্বৰ আছে মেঘালয় অসম মণিপুৰৰ ৰাজধানী নামৰূপৰ সাৰ কাৰখানা পৰ্যটন ক্ষেত্ৰ টাৱাং উত্তৰ ইয়াত এনেকৈ তোমালোকে এখন মানচিত্ৰ বনাই ল'বা